নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হাউস ক্লিক সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল অনলনি 11 বিটো আজি লৈ আহিছোঁ তোমালোকৰ বাবে ইয়াত আমি সামন্তৰিকৰ কালি পৰিসীমা আদি কেনেদৰে উলিওৱা হয় সেই বিষয়ে আলোচনা কৰিম তো আহা আজিৰ ভিডিওটো আমি আৰম্ভ কৰোঁ তো প্ৰথমতে এইখিনি জানি লোৱা যে সামন্তৰিকৰ কালি সূত্ৰটো কি সামন্তৰিকৰ কালি কেনেদৰে উলিওৱা হয় তো সামন্তৰিকৰ কালি উলিয়াব লাগিলে আমাক কি লাগিব ভূমি আৰু উচ্চতা লাগিব আয়তৰ কালিৰ নিচিনা হয় আয়তৰ যিটো প্ৰস্থ থাকে সেইটো হৈছে সামন্তৰিকৰ ক্ষেত্ৰত উচ্চতা আৰু আয়তৰ যিটো দিশ থাকে সেইটো হৈছে ভূমি তো সামন্তৰিকৰ বাহু আৰু যদি সামন্তৰিকৰ আমি ভূমি উলিয়াব লগা হয় তেতিয়াহ'লে কি হ'ব এইটো ভূমি আৰু এইটো সামন্তৰিকৰ কালি গতিকে ভূমিটো যদি আমি ইফালে ৰাখোঁ উচ্চতাটো কি হ'ব তলত নামি আহিব সামন্তৰিকৰ কালি গতিকে ঠিক ভূমি ল'ব লাগিলে সামন্তৰিকৰ কালিক উচ্চতাৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব সামন্তৰিকৰ যদি উচ্চতা উলিয়াব লগা হয় তেতিয়াহ'লে আমি সামন্তৰিকৰ কালিক ভূমিৰে হৰণ কৰিব লাগিব আৰু সামন্তৰিকৰ পৰিসীমা কি আয়তৰ যেনেকুৱা পৰিসীমা ঠিক সেনেকুৱাই কিন্তু ইয়াত কি হয় দুই পূৰণ দুটা ওচৰা ওচৰি বাহুৰ যোগফল বুজি পাইছানে নাই এটা যদি ধৰা এইটো এটা সামন্তৰিক হয় তেতিয়াহ'লে ইয়াৰ পৰিসীমা কি হ'ব দুই পূৰণ এইটো বাহু আৰু এইটো বাহুৰ যোগফল বুজি পাইছানে গণিতখিনি কৰিলে অংকখিনি কৰিলে তোমালোকে ভালদৰে বুজি পাবা কথাখিনি তো 1 নম্বৰত কি দিয়া আছে যে 11 বিৰ তলত দিয়া প্ৰতিটো সামন্তৰিকৰ কালি উলিয়াব দিছে ইয়াত 4টা সামন্তৰিক আমাৰ দিয়া আছে এই সামন্তৰিকটা আমাক কি উলিয়াব দিছে কালিটো নিৰ্ণয় কৰিব দিছে তো কেনেদৰে উলিয়াব লাগে চাবা প্ৰথম কথা এই সামন্তৰিকটো আমি ইয়াত আঁকি লৈছোঁ ধৰা এই সামন্তৰিকটোৰ আমাৰ এইটো হৈছে কি এ বি চি ডি বুলি যদি আমি সামন্তৰিকটো কওঁ তেতিয়াহ'লে ইয়াৰ এ বি এইটো বাহু এই এ বি বাহুটোৰ মানে দিশ কিমান দিয়া আছে 6 সেণ্টিমিটাৰ এইটো তাৰমানে ভূমি বুজি পাইছানে এই বাহুটোক ভূমি বুলি কোৱা হয় আৰু এইটো উচ্চতা কিমান আছে 4.5 সেণ্টিমিটাৰ তো কালিটো আমি উলিয়াব লাগে তো সামন্তৰিকৰ কালিৰ সূত্ৰটো কি আছিলে সামন্তৰিকৰ কালি কি হ'ব ভূমি পূৰণ কি আছিলে আমাৰ উচ্চতা হয়নে মইতো কৈছোঁ এইটো ভূমি হয় আৰু এইটো উচ্চতা হয় গতিকে ভূমি পূৰণ উচ্চতা হ'লে কি হ'ব ভূমি কিমান আছে আমাৰ 6 সেণ্টিমিটাৰ পূৰণ কিমান 4.5 সেণ্টিমিটাৰ 4.5 সেণ্টিমিটাৰ তো এই দুটা পূৰণ কৰিলে কিমান হ'ব 6 5 গুণ 30 শূন্য হাতে গেল 3 6 4 গুণ 24 24 লগত 3 যোগ কৰিলে কিমান হ'ব 27 হয়নে দশমিক আছে 11 ইয়াত দশমিক দিলোঁ শূন্যটো কাটা গ'ল তো কিমান হ'ল 27 কালিৰ একক কি হয় বৰ্গ একক গতিকে সেণ্টিমিটাৰ আছে গতিকে কি হ'ব এইটো বৰ্গ সেমি বুজি পাইছানে এনেদৰে তোমালোকে উলিয়াব লাগিব এইটো আমাৰ ভূমি আৰু এইটো হ'ল উচ্চতা গতিকে ভূমি পূৰণ উচ্চতা হৈছে সামন্তৰিকৰ কালি তো এইটো এটা সামন্তৰিক দিয়া আছে এ বি চি ডি এটা সামন্তৰিক ধৰা ইয়াৰ এ বি ভূমি বুজি পাইছানে এ বিটো আমাৰ কি এইটো হ'ল ভূমি এ বি ভূমি সমান কিমান দিয়া আছে 7 সেণ্টিমিটাৰ হয়নে 7 সেণ্টিমিটাৰ আৰু উচ্চতা কি আছে ইয়াত এইটো হৈছে উচ্চতা এডাল লম্ব হৈ আছে ইয়াত এইটো 90 ডিগ্ৰী হয় গতিকে এইটো হ'ল উচ্চতা 4 সেণ্টিমিটাৰ এইটো 4 সেণ্টিমিটাৰ দিয়া আছে তো এইচ মানে আমাৰ উচ্চতা বুলি ধৰিছোঁ গতিকে উচ্চতা সমান কিমান 4 সেমি এতেকে সামন্তৰিকৰ কালি কি হ'ব
ভূমি পূৰণ উচ্চতা অৰ্থাৎ AB ইনটু H। তাতে মই ভূমি পূৰণ উচ্চতা বুলি লিখিছোঁ ইয়াত, যেহেতু আমি ধৰি লৈছোঁ এনেকৈ AB ইনটু H দিছোঁ। তোমালোকে ভূমি পূৰণ উচ্চতা দিলেও কথা নাই ইয়াত। তো AB মানে কিমান আছিলে 7 ইনটু উচ্চতা কিমান আছিলে আমাৰ 4। তো কিমান হ'ব 7 4 গুণ 28 বৰ্গ সেন্টিমিটাৰ। বুজি পাইছানে? তো এইটো এটা সামুদ্ৰিক দিয়া আছে। ইয়াত ধৰা ABCD বুলি আমি নামাকৰণ কৰিছোঁ। ইয়াৰ AB বাহু এইটো হৈছে ভূমি, হয়নে? 5 সেন্টিমিটাৰ দিয়া আছে আৰু কি উচ্চতা কিমান দিয়া আছে 4.2, হয়নে? গতিকে কালি কি হ'ব ইয়াত তোমাৰ AB সমান কিমান? AB সমান 5 সেন্টিমিটাৰ আৰু H সমান এইটো H উচ্চতা H সমান কিমান 4.2 সেন্টিমিটাৰ। এতেকে ABCD সামন্তৰিকৰ কালি তোমালোকে যেনেকৈ লেখা তেনেকৈ লিখিব পাৰিবা। মই বদলে বদলে এই হেৰিবিলাক দি আছোঁ। সামন্তৰিকৰ কালি কি হ'ব AB ইনটু H। AB মানে হ'ল 5 আৰু H মানে হ'ল 4.2। 5 দুগুণ 10 শূন্য হাতে গেলে 5 4 20, 20 একে 21। তো 21.0 ইয়াত শূন্যটো কাটি দিয়া দশমিক কৰি পেলাই শূন্যটো কোনো ভেলু নাথাকে। তো 21 বৰ্গ সেন্টিমিটাৰ হৈছে এই সামন্তৰিকটোৰ আমাৰ কালি। তো এইটো আছিলে আমাৰ A নাম্বাৰ, এইটো আমাৰ B নাম্বাৰ আছিলে, এইটো C নাম্বাৰ হয় আৰু এইটো যে কৰিব ওলাইছোঁ এইটো হৈছে আমাৰ D নাম্বাৰ। তো ইয়াত AB কিমান দিয়া আছে? AB সমান 5 সেন্টিমিটাৰ এইটোতো, হয়নে? আকৌ H সমান কিমান দিয়া আছে 3 সেন্টিমিটাৰ। এতেকে ABCD সামান্তৰিকৰ কালি কিমান হ'ব AB ইনটু H ভূমি পূৰণ উন্নতি, হয়নে? বা উচ্চতা AB মানে 5 আৰু তোমাৰ H মানে আছে 3, তো 15 বৰ্গ সেন্টিমিটাৰ। তো এনেদৰে তোমালোকে চিত্ৰৰ সহায়ত সামান্তৰিকৰ কালিবিলাক উলিয়াব পাৰিবা। তো ইয়াত 2 নম্বৰত কি দিয়া আছে যে খালী ঠাইবোৰ পূৰ কৰিব দিছে। ভূমি উচ্চতা সামান্তৰিকৰ কালি পৰিসীমা কিবা কিবি দিয়া আছে আৰু নিদিয়াখিনি আমাক কি কৰিব দিছে উলিয়াব দিছে। তো প্ৰথমটোত কি দিয়া আছে যে ভূমি 15 সেন্টিমিটাৰ দিয়া আছে, কালি দিয়া আছে 105 বৰ্গ সেন্টিমিটাৰ। কি উলিয়াব দিছে? উচ্চতা আৰু পৰিসীমা উলিয়াব লাগে। তো ইয়াত ভূমিক B ৰে বুজাইছে, উচ্চতাক H ৰে বুজাইছে, কালিক A ৰে বুজাইছে। তো আমি সেই চিম্বল কেইটা লৈয়ে ইয়াত এই গণিতকেইটাৰ সমাধানখিনি কৰিম। তো ভূমি B সমান 15 সেন্টিমিটাৰ বুলি দিয়া আছে A নাম্বাৰটোত আৰু সামান্তৰিকৰ কালি A সমান কিমান দিয়া আছে 105 বৰ্গ সেন্টিমিটাৰ। তো আমাক প্ৰথম উলিয়াব দিছে উচ্চতা আৰু তাৰপিছত পৰিসীমা। গতিকে আমি প্ৰথমতে উচ্চতাটো উলিয়াই ল'ম। উচ্চতাৰ সূত্ৰটো কি আছিল? এতেকে উচ্চতাক H ৰে বুজায়। উচ্চতা H সমান কিমান হ'ব? ওপৰত কি হ'ব সামান্তৰিকৰ কালিকটো A ৰে বুজাইছে গতিকে A বুলি দিছোঁ আৰু তলত কি থাকিব? ভূমি থাকিব। ভূমিক B ৰে বুজাইছে গতিকে B বুলি দিলোঁ, A বাই B। তো এতিয়া কি হ'ব? A মানে কিমান 105, B মানে কিমান আছিলে আমাৰ 15। 15ৰে 105ক যদি হৰণ কৰে কেইবাৰ যাব? 15 7 গুণ কিমান 105, হয়নে? তো 7 বাৰ গ'ল। তো এইটো কি হ'ব আমাৰ 7 উচ্চতা ওলাব পাৰিছে গতিকে 7 সেন্টিমিটাৰ হ'ব। উচ্চতা তোমাৰ 7 সেন্টিমিটাৰ। আকৌ কি ওলাব পাৰিছে? পৰিসীমা ওলাব পাৰিছে। পৰিসীমা কি আছিলে? এতেকে সামান্তৰিকৰ সামন্তৰিকটোৰ কালি কি আছিল আমাৰ 2 পূৰণ ওচৰে বাহু দুটা ধৰা এইটো বাহু আৰু এইটো বাহু। এতিয়া উচ্চতাটোৱে আমাৰ কি হয় সামন্তৰিকৰ ক্ষেত্ৰত কি হয় প্ৰস্থ হয়। গতিকে 2 পূৰণ 15 যোগ 7
2 পূৰণ 15 হাতে কিমান হ'ল 22 সমান 22 দুগুণ 44 সেন্টিমিটার। তো আমি উচ্চতা কিমান পালো 7 পালো আৰু কি পালো সামন্তৰিকৰ কালি নহয় দেই এইটো পৰিসীমা কি পালো আমি 44 সেন্টিমিটার। এইটো এ নম্বৰটোৰ ক্ষেত্ৰত। বি নম্বৰটো দিয়া আছে যে ভূমি 9.2 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 7.2 সেন্টিমিটাৰ। ইয়াত ওলাব দিছে আমাক কি প্ৰথমতে সামন্তৰিকটো কালি আৰু তাৰপিছত পৰিসীমা। তো কালি কি হ'ব এতেকে সামান্তৰিকটোৰ কালি কি হ'ব আমাৰ ভূমি পূৰণ উচ্চতা হয়নে অৰ্থাৎ বি পূৰণ এইচ আমাৰ বি মানে হ'ল 9.2 ইনটু 7.2 এই দুটা পূৰণ কৰিলে কি পাবা 9.2 আৰু 7.2 2 দুগুণ 4 9 দুগুণ 18 7 দুগুণ 14 4 হাতে গেলে 9 7 গুণ 63 আৰু হাতৰ একে এটি কিমান হ'ব 64 হয়নে 4 8 4 12 2 হাতে গেলে 4 1 5 1 6 আৰু 6 ইয়াত দশমিক 2 ঘৰ 1 ঘৰ 1 ঘৰ 2 ঘৰ গতিকে ইয়াত পৰিব অৰ্থাৎ কি হ'ল 66.24 বৰ্গ সেন্টিমিটাৰ হৈছে ইয়াৰ কালিটো। আকৌ পৰিসীমা ওলাব দিছে পৰিসীমা কি হ'ব এতেকে সামান্তৰিকটোৰ পৰিসীমা কি হ'ব আমাৰ 2 পূৰণ অচৰ বাহু দুটাৰ অৰ্থাৎ ভূমি পূৰণ উচ্চতা এই দুটাৰ আমি যোগ ল'লে হ'ব 9.2 প্লাছ 7.2 2 পূৰণ কি হ'ব 2 2 4 আৰু 9 হাতে 16 হয়নে 16.4 ইয়াক পূৰণ কৰিলে কি পাবা 7 দুগুণ 8 আৰু কি হ'ব 16 দুগুণ 32 তো 32.8 এটো হ'ব সেন্টিমিটাৰ। তো ইয়াৰ পৰিসীমা আৰু কালিটো আমি এনেদৰে উলিয়াব পাৰো। জাস্ট গণিতটো পাততে মোৰ অলপমান ভুল হৈ গৈছে দেই এইটো 7.3 আছিলে ইয়াত তো 7.3 থাকিলে কি হ'ব এইটো 3 দুগুণ 6 হয়নে 3 দুগুণ 6 আৰু 9 3 গুণ এইটো 27 হ'ব ইয়াত 3 দুগুণ 6 আৰু 9 3 গুণ 27 আৰু 7 দুগুণ 14 9 7 গুণ 63 64 এইটো ঠিক আছে 4 এই 4 গুছি এইটো 6 হ'ব 7 4 11 1 হাতে গেলে 4 2 6 1 এইটো 7 হ'ব আৰু এইটো 6 হ'ব এইটো 67.16 বুজি পাইছানে 67.16 এইটো আকৌ এইটোতো হয় কি হ'ব এইটো 3 হয়তো 3 2 এইটো 5 হ'ব তে 5 হলে কি হ'ব 5 দুগুণ 10 হাতে গেলে আর 16 দুগুণ 32 32 একে 33 হ'ব এইটো 33.0 এইটো কাটা গ'ল 33 সেন্টিমিটার আর এইটো কি হৈছিলে এইটো মই ভালকে লিখি দিছো তোমাক 67.16 বর্গ সেন্টিমিটার মই এইটো ফুলকে লিখিলো না 2 বুলি লিখিছিলো 3 আছে এইটো তেতিয়া হলে তোমাৰ 67.16 বর্গ সেন্টিমিটার হ'ব বুজি পাইছানে তো সি নাম্বাৰটো দিয়া আছে যে উচ্চতা 6.5 সেন্টিমিটার দিয়া আছে আৰু পৰিসীমা দিয়া আছে 24 সেন্টিমিটার তো ইয়াৰ আমাৰ কি ল'ব আছে কালিটো আৰু কি ভূমিটো ল'ব আছে আমি প্ৰথমতে কালি ল'ব নোৱাৰিম ভূমিটো ল'ব লাগিব ভূমিটো উলিয়াৰ পিছত আমি কালিটো ল'ব পাৰিম তো সামান্তৰিকৰ পৰিসীমা তো সামান্তৰিকৰ পৰিসীমা হলে ধৰা এটো যদি সামান্তৰিক হয় এ বি সি ডি তো এটো আমি এইচ এটোই আমি ধৰিব লাগিব অচৰ বাহু হিচাপে এটো দৈৰ্ঘ্যটো ধৰিব লাগিব 2 পূৰণ এ বি আকৌ এটো কি প্ৰস্থ হিচাপে আমি এটো ধৰিলো এইচ হয়নে তো বা আমি এখানে 2 into
AB প্লাছ H সমান কি সামান্তৰিকৰ পৰিসীমা আমি ওলটাই দিলো এইটো সামান্তৰিকৰ পৰিসীমা 2 পূৰণ AB মানে কিমান আমাৰ AB মানে তো নাইয়ে গতি AB জায়গাত AB আৰু H ৰ জায়গাত আমাৰ কি আছে 6.5 সমান কি হ'ব পৰিসীমা কিমান দিয়া আছে 24 AB প্লাছ 6.5 24 টো ইফালে আছে আমি 2 টো এই 2 যেটো আছে 2 টো আমি ইফালে লৈ আহিব লাগিব 24 ৰ ফালে গতিকে সোফালে লৈ গলে কি হ'ব ইফালে পূৰণ হৈছিল সোফালে গলে হৰণ হ'ব তো 24 ক 2 ৰে হৰণ কৰিলে কিমান পাম 12 পাম এটা AB আমাক ভূমি লাগে AB মানে ভূমি ধৰা এটা 12 এইটো আমি সোফালে লৈ যাম এতিয়া এইটো ইফালে যোগ আছিল ইফালে আহিলে বিয়োগ হ'ব 6.5 তো 12 ৰ পৰা 6.5 বিয়োগ কৰিলে আমি পাম 5.5 সেন্টিমিটার তো ভূমি সমান এতেকে ভূমি সমান আমি কি পালো 5.5 সেন্টিমিটার এতে কালি লব লাগে এতেকে কালি সামান্তৰিকৰ কালি বুলি লিখিবা তোমালোকে কালি মানে কি হ'ব ভূমি পূৰণ উন্নতি হয়নে ভূমি পূৰণ উচ্চতা তো কালিটো আমি কি লিখিম এতিয়া ভূমি কিমান আছে 5.5 ইনটু উচ্চতা আমাৰ কিমান আছিল 6.5 এই দুটাৰ পূৰণফল হ'ব আমাৰ উলিয়াব লগা কালি তো 6.5 আৰু 5.5 5 5 গুণ 25 ৰ 5 হাতে গেল 2 6 5 গুণ 30 7 ৰ 2 32 হয় এইটো আৰু এইটো কি হ'ব 5 2 3 তো 5 7 5 3 35 75 দশমিক দুঘৰত পৰিব গতিকে 35.75 বৰ্গ সেন্টিমিটাৰ এনেদৰে তোমালোকে উলিয়াব পাৰিবা তো ডি নাম্বাৰটো তোমাকে কৰি চাবা নিজে মই ই নাম্বাৰটো দিছো যদি ডি নাম্বাৰটো তোমালোকে নোৱাৰা তেতিয়াহলে মোক সুধিবা মই কৈ দিম এইটো ই নাম্বাৰটোত কি আছে ভূমি দিয়া আছে 75 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে h 1.5 সেন্টিমিটাৰ গতিকে আমাক উলিয়াব দিছে কি ইয়াত কালি আৰু পৰিসীমা এতেকে সামান্তৰিকৰ কালিটো আমি প্ৰথমতে উলিয়াই লম সামান্তৰিকৰ তো আমি প্ৰথমতে কালিটো লম ভূমি পূৰণ উচ্চতা গতিকে ভূমি কি আছিল 75 ইনটু 1.5 তো 75 ৰ লগত আমি 15 পূৰণ কৰিব লাগে 1.5 15 5 গুণ 75 ৰ 5 হাতে গেল 7 15 7 গুণ 105 105 ৰ 7 দিলে কিমান হ'ব 112 দশমিক আছিল ইয়াতে গতিকে ইয়াত দশমিক পৰিব কিমান হ'ব 12.5 বৰ্গ সেন্টিমিটার তো এই যে আমার সামান্তরিকটোৰ কালি তো পৰিসীমা কি হ'ব এতিয়া তো সামান্তৰিকটোৰ পৰিসীমাটো আমাৰ কিমান হ'ব এটো হৈছে আমাৰ কালি হয়নে যেটো ভূমি আছে 2 পূৰণ কি হ'ব 75 প্লাস 1.5 তো এই দুটা যোগ কৰিলে কি পাম 75 ৰ লগত এক যোগ কৰিলে আমি ধৰা 76 পালো 76.5 হয়নে পূৰণ কৰি দিয়া 5 দুগুণ 10 ৰ 9 হাতে গেলে 6 দুগুণ 12 একে 13 3 হাতে গেলে 7 দুগুণ 14 একে 15 দশমিক আছে এক ঘৰত এটো কাটা গল তো 153 সেন্টিমিটার হৈছে ইয়াত সামান্তৰিকটোৰ পৰিসীমা তো ইয়াত আকৌ এটা ভুল হৈ গৈছে 15 5 গুণ 75 ৰ 5 হাতে গেল 7 15 7 গুণ 105 105 লত মই 5 7 যোগ কৰিলে 112 হয় বুলি কৈছিলো তেতিয়া 112 হয় এতে অকল 12 তো লিখিছিলো গতি এটো 112.5 বৰ্গ সেন্টিমিটাৰ বুজি পাইছানে তো ভিডিওটো চাই কেনে পালা জনাবা ভিডিওটো বেছি দীঘলীয়া নকৰো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু পাৰিলে ভিডিওবিলাক শেয়াৰ কৰি দিবা যাতে তোমালোকৰ নিচিনা আন বহুতে ভিডিওবিলাকৰ পৰা সুবিধা ল'ব পাৰে তো আজিলৈ আহিলো বাই বাই থ্যাংক ইউ